কিছুমান মন্তব্য কৰে যে অসমৰ বাহিৰত সেই অসমীয়াকেইটা হ'ল আমি যোনকেইটা ঘৰখন চলিব গ'লে অসমত থাকিলে আমাৰ গাঁৱত থাকিলে হাজিৰা এটা কৰিবলৈ নাই কাৰণে বাহিৰত থাকি আজি জুবিন দাই ৰৈ ৰৈ বিনালে 6টা শ্ব' এদিনত চলাৰ তেতিয়াহ'লে আমি সেই দুখীয়া অসমীয়াকেইটাই চাইছোগে। আপোনালোকৰ আৰু এটা অনুৰোধ, বাহিৰত অসমীয়া চিনেমা পঠিয়াই ৰৈ ৰৈ বিনালে কালি চাব গৈ দেখা পালো এখন পোষ্টাৰ নাই। যোনটো হলত চলাই সেই হলটো দুটা চাইডে মালয়ালম পোষ্টাৰ লগাই ৰাখিছে। সেইবোৰ কথা আপোনালোকে চিন্তা কৰক। অসমীয়া মানুহ হৈ অসমীয়া চিনেমা চাব গৈ যদি এখন অসমীয়া পোষ্টাৰ দেখা নাপাওঁ, এদিনত যদি 5টা 6টা শ্ব' চলে, সেই হলটোৰ মুখত কি পোষ্টাৰ এখন লগাব নোৱাৰে নেকি? যোনকেইটাই বাহিৰলৈ চিনেমাখন পঠিয়াইছে সেইকেইটাকো কৈছো, আৰু ভিডিঅ'ত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। এই অসমীয়াকেইটা, এই দুখীয়াকেইটা মানুহ যদি বাহিৰত নাথাকিলোহেঁতেন নহয়, আপোনালোকৰ চিনেমা কেৰেলা বেংগলোৰ নচলিলেহেঁতেন। 1000-1200 টকা খৰচ কৰি চাবলৈ গৈছো। অসমত থাকিলে সিমানটো সাহস এটা নাথাকে আমাৰ যোনবোৰ গাঁৱৰ জেগা ঠাই। সেইটো কাৰণে কৈছো, যি কৰে অকণমান ভাবি চিন্তি কৰিব। চিনেমা এখন বাহিৰলৈ পঠিয়া নহয়, তাৰ কথা কিছুমান জানি ল'ব, আপোনালোকে বহুত জানিব। মই মানে 1 তাৰিখত মানে ৰৈ ৰৈ বিনালৈ চাবলৈ গৈছিলোঁ। PVR, ঠিক আছে, কমপ্লেক্স হয়, মানে হেৰি হয়, বিগ বাজাৰ হয়, বিগ বাজাৰ ওচৰত, তামিলনাডু চেন্নাই মাউণ্ট ৰোডত। মানে জুবিনদাৰ এটাও পোষ্টাৰ নাই। কেৰেলা হ'লেও, তাৰপিছত আন্ধ্ৰা হ'লেও, য'তো হ'লেও পোষ্টাৰ কিয় নলগায় এইটো মই বুজি পোৱা নাই। অসমৰ ফিল্ম যদি চলাই আছে মুভি, তেনেহ'লে পোষ্টাৰটো লগাব লাগিব না। যোনে ইয়াতে ফিল্মকেইটা ট্ৰান্সফাৰ কৰিছে আমাৰ অসমৰ মানুহ আছে বুলি, সেইবিলাকতো কৈ আছোঁ, যদি পোষ্টাৰ সিহঁতে লগাব নোৱাৰিলে ফিল্মটো চলাব নিদিব। ঠিক আছে, এনেকুৱা কৰিলে নহ'ব। আমাৰ অসমৰ ৰাইজসকলক আমি যেতিয়া মুভিটো চাবলৈ যাওঁ, পোষ্টাৰটো দেখিলে ভালে লাগিব না। এটা পোষ্টাৰো নাই। এতিয়া যদি কেৰেলাৰ পৰা বনাই পেলাই পঠাই আছে, এইটো ভিডিঅ'টোও চাই ল'ব, আৰু ময়ো এতিয়া বনাই আছোঁ, এইটোও চাই ল'ব আপোনালোকে। এনেকুৱা বক্স অফিচত হেৰি কেছ দিব লাগিব এতিয়া। কিয় মানে তামিলনাডুতে দিছে, কেৰেলা দিছে, সেইবিলাক জেগাত আমাৰ জুবিন দা মুভিটো চলাই আছে, পোষ্টাৰ কিয় লগাব নোৱাৰিলে? পোষ্টাৰ লগাবৰ কাৰণে শক্তি নাই নেকি সিহঁতৰ? নহ'লে ফিল্ম চলাবই নালাগে জুবিন দা মুভিটো। ইমান ছুপাৰ ষ্টাৰ, ইমান কিং ষ্টাৰটো মানে জুবিন দা, তাৰ হেৰিটো মানে পোষ্টাৰটো লগাবলৈ কাৰণে মানে হেৰি সিহঁতে চিনেমা হলৰ মানুহকেইটা ইমানে পইচা খৰচ হৈ যায়নে এটা পোষ্টাৰ লগাবৰ কাৰণে? পোষ্টাৰ লগাব পৰা নাই, ফিল্ম কিয় চলাই আছে? এইটোতো মই সুধিব আছোঁ। আমাৰ অসমৰ ৰাইজসকলৰ যিমান পাৰে ইমানটো শ্বেয়াৰ কৰিব ভিডিঅ'টো। আমি চেন্নাইত আছোঁ, চেন্নাই কেৰেলা দুইটা ভিডিঅ'টো মই পালোঁ। এইটো কাৰণে ময়ো চেন্নাইতে আছোঁ। মানে ময়ো 1 তাৰিখত মুভিটো চাব গৈছিলোঁ, এই পোষ্টাৰ এটাও নাই। ঠিক আছে, এইটো কাৰণে কৈছোঁ আমাৰ অসমৰ ৰাইজেও ৰেকৰ্ডটো কৰিব লাগিব। কিয় কাৰণে মুভিটো চলাই আছে, হিন্দী হ'লেও আমাৰ অসমীয়া হ'লেও চলিলে মানে কি কৰিব লাগে, হেৰি চিনেমা হলত হেৰি লগাব লাগে, পোষ্টাৰ লগাব লাগে। তামিল মুভি চলে ইয়াতে, তামিল পোষ্টাৰ লগাই দিয়ে। কিয় কাৰণে? নচলাব লাগে না, চলাইছোঁ কিয়? আমাৰ অসমৰ ৰাইজসকলে অকণমান শ্বেয়াৰ কৰি দিয়ক।